এইটো কি বনোৱা হ'ব যি mango shake. এইফালে আজি বনাই আছে মেংগ' শ্বেক নেকি মেংগ'ৰ আমৰ দিন যিহেতু সেয়া আমকেইটা কাটি লৈছে আগত কাটি পেলাই তাৰপিছত বাকীবিলাক কি কৰি আছে দেখাই আছোঁ হয় নেকি এইকেইটা আম হ'ব আৰু দিব লাগিব Mahe kan apne idunu. আৰে দেৰিয়ে হ'ল এই আম শ্বেক বনাব দেৰি সেইটো কি মিক্সিত নিদিয় মিক্সিত দিলেতো ভাল হ'ব Hata hata to kon. তো এনেকৈ মাৰি মাৰি খালে গোটা গোটা থাকিব ন সেইটো আমখিনি ধুনীয়াকৈ কাটি এইবিলাক টেলেণ্টি মানুহ আজিকালি ল'ৰা ছোৱালী টেলেণ্ট বেছি ন মিক্সিত দিলে পটাপট একেবাৰে ফৰকৈ হৈ যায় এইটো এতিয়া মাৰি মাৰি গোটা গোটাকৈ উলিয়াব পাৰিবা Ini ulai se kini. অঁ ধুনীয়া হৈ যায় কিন্তু আমাৰ এই ফটাফট মাৰি দিওঁ হয় নেকি এতিয়া original taste ya থাকিব বাকীখিনি আৰু কেনেকৈ হয় দেখাই থাকিব নেকি এতিয়া আমৰ পিয়ৰিতখিনি এইখিনি উলিয়ালে ধুনীয়াকৈ উলিয়াই পেলাই এটি কি গাখীৰ দিছোঁ এয়া চামৰ কথা আমি ভৰাই দিওঁ ইয়াত Lupa vidya. নপৰে অ' কাম কৰি কৰি বহি হ'লে তেতিয়াহ'লে মই পৰে এয়া হৈছে আমৰ পিয়ৰিত আৰু আমুল গাখীৰৰ যিহেতু মোৰ এতিয়া ফোন এটা আহি গ'ল বেছিকৈ এতিয়া গাখীৰ ঢলা হ'ল এয়া কিমান আছিলে গাখীৰটো ইয়াত চেনি দিয়া হৈছে ন চেনি দিছিলে কিন্তু মই আগত মানে দেখুওৱা নহ'ল মই মুঠতে ফোন আহিলে কথা পাতি থাকোঁতে মই এইটো গুচি গ'লোঁ বোলে হাতেদি বনাইছে সোৱাদ অনুসৰি গাখীৰ আৰু কি দিছিলে জানো গাখীৰ চেনি গাখীৰ পাউডাৰ অঁ পাউডাৰ গাখীৰটো দিয়া হ'ল দি থ'লোঁ আৰু মই সেইটো এতিয়া গাখীৰ দি ধুনীয়াকৈ মিক্সাৰ মেচিনত লেখীয়াকৈ ফেটি দিছে মিক্সাৰ মেচিনতকৈ বেছি দিছে ছাৰ ইয়াত আৰু কি দিব লাগিব এতিয়া কাজু কিচমিচ এইটো আমাৰ পিয়ৰিত বনোৱা মানুহটো হৈছে এইটো চাওঁ দিলে বদমাছত নাপায় এনেকৈ কৰিবলৈ পেলাই দিতো মানুহ থিয় মানুহটো থিয় নাম্বাৰ ভিডিঅ' অন কৰিছোঁ এইটো ইয়াত এটা খালি অকল দিলোঁ ইয়াত অকল মেংগ চেংগ দি দিওঁ মই ধুনীয়াকৈ টিপি 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 এইটো মই বনাইছোঁ তাৰপিছত অকণ ডেক'ৰেশ্যন কৰিলোঁ ধুনীয়াকৈ এইটো মেংগ চুপ হৈ গ'ল নেকি মেংগ চুপ জুচ মেংগ চুপ এনেকৈ ঢালি দি আহি যাব আমৰ দিনত আমৰ ছিজনত ঠাণ্ডা ঠাণ্ডা ফুল ফুল এতিয়া ইয়াত আৰু অকণমান ডেক'ৰেশ্যন কৰি দিলোঁ ইয়াৰ আমকেইটা ওপৰত দি দিলোঁ তাৰ ওপৰত দি দিম মই অকণমান আলমণ্ড দি ডেক'ৰেশ্যন তাৰ ওপৰত দিছোঁ পিস্তা আলমণ্ড দি এতিয়া হৈ গ'ল আম শ্বেক ৰেডি মেংগ চুপ এইয়া এইটো হৈছে ৰেডি মোৰ বেছি ভাল লাগিছে মই পুদিনাকেইটা ডুবি গৈছে আৰু এইটো মোৰ পিস্তা আম দি ধুনীয়াকৈ বেলেগ বেলেগ দি দিয়ে আজি আমাৰ আম শ্বেক ৰেচিপিটো চাই কেনেকৈ পালে জনাব দেই হেল্ল' এভৰিৱান আসসালামু আলাইকুম গুড মৰ্ণিং কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে আজি আকৌ এটা নতুন ৰেচিপি লৈছোঁ আমৰ ৰেচিপি আমখিনি মই কাটি ল'লোঁ ধুনীয়া কৰি কাটি এইখিনি এনেকৈ নামাৰোঁ যেনিবা ইয়াতে মই মিক্সিত দিম এইটো হৈছে চাউলৰ আটা দিলোঁ এক বাতি আৰু এয়া হৈছে আটা এইখিনি চব মই এনেকৈ মিলাই ল'ম ইয়াত দি দিম এতিয়া মই গাখীৰ দি ভালকৈ হ'ব দিয়া এইখিনি বাৰু মই মিক্সিত মাৰি দিম বাৰু এতিয়া ইয়াত মই জোখমতে চেনি দি দিম এয়া চেনি দিলোঁ চেনিখিনি অকণমান ডাঙৰ আছে কিন্তু বেছিব লাগিব ভালকৈ ধুনীয়া হৈছে এতিয়া এইখিনি মিক্সিত নিজাকৈ হৈ গ'ল মই ইয়াতে খালি চালি ল'ম আমটো বেছি পকা আছিলে যে সেইটো কাৰণে এনেকৈ মাৰিলে হৈ গ'ল আৰু যেনিবা এনেকৈ দি দিলোঁ
এতিয়া ঢাকি দিম এতিয়া মই চালনী চালি এয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ এইবিলাক এনেকৈ এনেকৈ এইবিলাক নিদিওঁ আৰু যেনিবা এইফালে মই টাৱা পাতি দিলোঁ আৰু এয়া আমৰ পিয়ৰিত আৰু পিঠাৰি ৰেডি কৰি ল'লোঁ এতিয়া মই এটা এটাকৈ কৰি ইয়াত দি দিম এইটো দেখাব এইফালে ইয়াতে মই মানে এইটো চাইড হোৱাৰ পিছত ওপৰত অকণমান ঘিউ দি আকৌ লগাই দিছোঁ লগাই দি আকৌ উল্টাই দিম এতিয়া এইটো চাইড ধুনীয়াকৈ হৈছে পাতলা হৈছে এতিয়া এইটো পাতত উল্টাই দিওঁ এই আছোঁ বাপৰে অকণমান কাঢ়াই হৈ গ'ল এইবিলাক তাৱা বহুত পাতলা হ'ল একদম পটককৈ হেৰি হৈ যায় এই মই কেইখনমান বনাই নমাই ৰাখিছোঁ কিমান ধুনীয়া ধুনীয়া হৈছে একদম বহুত ধুনীয়া কোমল এইটো মই টিফিনত দিবলৈ হৈ যাব অলপ অলপ ৰঙা হৈছে যেনিবা লাগি ধৰি অলপ দেৰি হ'লে বহুত ধুনীয়াকৈ বনাইছোঁ হৈছে এইফালে মোৰ আমৰ পৰঠা ৰেডি হৈ গ'ল এয়া বহুত ধুনীয়া ধুনীয়া হৈছে কিন্তু একদম ধুনীয়া কোমল কোমল হৈছে মজা বহুতকেইটা হ'ল কিন্তু চব 3টা আম দিছিলোঁ 3টা আমৰ এইকেইটা বহুতখিনি হ'ল আৰু এয়া টিফিনত দিবলৈ হ'ব খাবলৈও হ'ব চব হৈ যাব ধুনীয়া ধুনীয়াকৈ আজি মোৰ আমৰ পিঠা ৰেচিপিটো চাই কেনেকৈ পালে জনাব ভাল লাগিলে লাইক কমেণ্ট কৰিব যিসকল নতুন ফলোৱাৰ আছে চাই আছে তেওঁলোকে মোক ফ'ল' কৰা নাই যদি ফ'ল' কৰি দিব আৰু মৰম দিব কমেণ্ট কৰিব ধুনীয়া ধুনীয়া কৰি এতিয়া মই টিফিনত ভৰাবলৈ ৰেডি কৰি লওঁ যিহেতু এয়া ধুনীয়া হৈছে আপোনালোকে এনেকৈ বনাব আমৰ পৰঠা আৰু মোক ধুনীয়াকৈ কমেণ্ট কৰিব কেনেকুৱা হৈছে তাৰপিছত ধুনীয়া ধুনীয়াকৈ মোৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যিহেতু মোক অলপ ফলোৱাৰ্ছ লাগে ফলোৱাৰ কৰি দিব আজি ভিডিঅ'টো কেনেকৈ পালে জনাব তাকো তাৰপিছত আজি কাৰণে বাই আকৌ আগৰ ভিডিঅ'ত লগ পাম এতিয়া আমৰ ছিজন একদম আমৰ ভিডিঅ' একদম ধুনীয়া ধুনীয়া ৰেচিপি বনাই থাকিব ৰেচিপি বনাম আপোনালোকে চাই থাকিব আৰু লাইক কমেণ্ট কৰিব আজি কাৰণে বাই